5 বিঘা মাটি ডাইরেক্ট ফ্রি লগাই দিব একদম ফ্রি 1 টাকাও নালাগে 1 টাকাও নালাগে আমি একদম ফ্রি কাম করে দিম আচ্ছা পেলাই দিম ডাইরেক্ট পেলাই দিম ভাঙি গলে পয়সা নালাগে কই ভিতৰত ওলাবই নে অলপ আঁতৰ পৰা দেখা মাৰি আছো ভাঙাই নাই বুইছে এইবিলাক চাওক কিমান কমনে ভাঙিবলগীয়া আছে চাওক আপোনালোকে মানে ইয়াত বহুত গপছ আপোনালোকে চাওক কেৱল ৰড আছে লৈ হ ওপৰৰ পৰা দেখা দিব যত্ন কৰি এই ৰডটো আছে আপোনাৰ এইবিলাক দেখিছে হাতডাল এনেকুৱা হাতডাল আছে এনেকুৱা হাতডাল এনেকুৱা হাতডাল আৰু এই দীঘলীয়াকে আছে আপোনাৰ তিনিডাল 3-4 মানে 70% মান ডিসকাউন্ট আহি যায় নমস্কাৰ আজি আপোনালোকলৈ একদম ধামাকা ভিডিও এটা লৈছো কাৰণ সকলোৱে ভাবি থাকে যে নিজৰ ঘৰখনত এনেকুৱা বাউণ্ডাৰী দিবলৈ কিন্তু ভয় খাই থাকে যে আগতে ইটাৰে বাউণ্ডাৰী দিছিলো 1 লাখ 2 লাখ 3 লাখ 4 লাখ টকা যায় কিন্তু মই আজি আপোনালোকক এনেকুৱা এটা প্ৰচেষ্টাৰ বিষয়ে ক'ব ওলাইছো য'ত আপোনালোকে এখন জেওৰা খৰচত মানে আপোনালোকে যে বাঁহেৰে জেওৰা দি থাকে সেই জেওৰা খৰচত আপোনালোকে এনেকুৱা ধৰণৰ ৱাল দিব পাৰিব এনেকুৱা ধৰণৰ ফেন্সিং দিব পাৰিব একদম মাত্ৰ কেইহাজাৰ মান টকাত আপোনালোকে এনেকুৱা গপছ কোৱালিটি বস্তু দিব পাৰিব যি বাউণ্ডাৰী দিলে আপোনালোকৰ 20-30 বছৰলৈকে যাব হিল বালি সব দিহে আমি বনাইছো ৰড আছে গেটটো ৱাল মাৰিলে আপুনি উঠি যাব পাৰিব ওপৰত যদি ভাঙি যায় কোনো কাৰণত আমি বিনা পইচাত কাম ফ্ৰী কৰি দিম আৰু যদি 20 বছৰৰ আমাৰ গ্যাৰান্টিৰ আগত যদি মালটো ভাঙি যায় আমাক এটা ফোন কৰিলে হ'ল আমি গৈ আকৌ এটো চেঞ্জ কৰি থৈ আহিম তেওঁলোকৰ ফ্যাক্টৰীত পুৰা একদম বনাই আছে দাদা এইবিলাক পুৰা যে বনাই ৰাখিছে এইবিলাক পুৰা বুকিং অৰ্ডাৰ আছে নেকি অৰ্ডাৰ আছে আমাৰ অৰ্ডাৰ আছে আমি অৰ্ডাৰ নথাকিলে আমি বনাই থাকো আমাৰ কাম চলি থাকে আচ্ছা মানে এতিয়া আপোনালোকে এইবিলাক মানে আপাৰ সাম সাইডে যাব নেকি বাৰু এইবিলাক সব জায়গাতে যাও অল অসম ধুনীয়া ডিজাইন আপোনালোকে দেখিব পাৰিছে এইবিলাক ডিজাইন আপোনালোকে ডিজাইন কেটা পাব আপোনালোকৰ তাত এনেকুৱা ডিজাইন আপোনাৰ যিমান লাগে ইমানে পাব আপোনাৰ মানে কোনোবাই যে আপোনালোকক কয় মোক এনেকুৱা এটা ডিজাইন লাগে এনেকুৱা ডিজাইন পাব আপুনি বেলেগ ইটা ডিজাইনো পাব জিটু লাগে যেনেকুৱা লাগে 3-4টা ডিজাইন আছে আমাৰ 3-4টা ডিজাইন পেলাই দিম ডাইৰেক্ট পেলাই দিম ভাঙি গলে পইচা নালাগে কই কুদৰা ন আপোনালোকে দেখি যাব পাৰিছে একদম ওপৰৰ পৰা আহি দলিয়াই দিছে কিন্তু ভঙা নাই এতিয়া আপুনি ডাইৰেক্ট কুটি ভাঙিব লাগিব কুটি ভাঙি দিম এফালে দেখাই দিব এফালে চক না একদম ইয়াৰ ভিতৰত ওলাবই নে অলপ আঁতৰ পৰা দেখা মাৰি আছো ভাঙাই নাই বুইছে এইবিলাক চাওক কিমান কমনে ভাঙিবলগীয়া আছে চাওক আপোনালোকে মানে ইয়াত বহুত গপছ আপোনালোকে চাওক এইবিলাক চাওক একদম বহুত ডিজাইনেবল পাই যাব এইবিলাক চাওক ভিতৰত ৰড আছে ন পুৰা ৰড আছে আচ্ছা অলপ দেখাই ৰড ভাঙি দেখুৱাই দিছো আমি এইবিলাক দেখিব পাৰিছে একদম পুৰা ৰড আছে ভিতৰত এইবিলাক চাওক 6-7 ৰড আছে লৈ হ ওপৰৰ পৰা দেখা দিব যত্ন কৰি এই ৰডটো আছে আপোনাৰ এইবিলাক দেখিছে হাতডাল এনেকুৱা হাতডাল আছে এনেকুৱা হাতডাল আৰু এই দীঘলীয়াকে আছে আপোনাৰ তিনিডাল 6-7 ৰড আছে হা একো 2 নম্বৰী কাম নহয় 2 নম্বৰ মানে সিধা আপুনি ডাইৰেক্ট ভাঙি একাৰে লাইভ ভাঙি আমি লাইভত দেখুৱাই দিছো দেই আচ্ছা আৰু পোষ্ট এটা অলপ দেখাই দিব নেকি এটা অলপ দেখাই দিয়ক কেনেকৈ দেখাই দিম ঠিক আছে স্ল্যাব বিলাক বনাই আছে ন এইবিলাক চাওক আপোনালোকে পুৰা স্ল্যাব বনাই আছে এইবিলাক দেখিব পাৰিছে আৰু ইয়াত মানে কেনেকুৱা ৰড কিমান দিয়ে অলপ কৈ দিও এফালে এটো 7টা ৰড দিম আমি 7টা কৈ এইফালে চাওক কেনেকুৱা একদম তেওঁলোকে বনাই আছে এইবিলাক আৰু মছলা পাতি পুৰা একদম গপছ দিছে ন পুৰা গপছ এয়া চাওক এইবিলাক দেখিব পাৰিছে 1 ইঞ্চি গিটি দি বনাই আছো 1 ইঞ্চি গিটি হাফ ইঞ্চি গুটি দি বনাই আছো হা হাফ ইঞ্চি গিটি এইবিলাক দেখিব পাৰিছে একদম চাওক না কেনেকুৱা তেওঁলোকে গপছ কৰি বনাই আছে এইবিলাক এয়া চাওক এইবিলাক দেখিব পাৰিছে একদম চাওক ঢালাই 1 নম্বৰ ঢালাই দি বনাই ঢালাইটো মানে গপছ ঢালাই দিছে আমাৰ গপছ সব কামে গপছ আচ্ছা আচ্ছা এতিয়া ৰড বিলাক দিয়া হ'ব নে ইয়াৰ পৰা এয়া চাওক ৰড দি আছো আমি আচ্ছা ৰড বিলাক দিয়া হ'ব ৰড দিলো কেইডালকৈ ৰড দিব ইয়াত হাতডালকে দিম হাতডালকে ৰড দিব হাত আৰু 3 হয় মানে দীঘলকৈ 3ডাল দিব 1 2 3 4 5 6 7 কথাটো আপোনাৰ হেৰি জুৰে তোমাৰ দুডাল বেছি দি দিলো বেছি দি দিয়ে কেতিয়াবা মানে কেতিয়াবা বেছি দি দিও আমাৰ কম নাথাকে বেছি হে যাব কত মানে 8ডাল 9ডাল ঠিক আছে আমাৰ জুখত 7ডাল কিন্তু কোনোবা ক্ষেত্ৰত আমাৰ এডাল দুডাল বেছি হে যায় কম নহয় মানে কম নহয় ওকে ঠিক আছে এটা দীঘলটো দিব দীঘলটো এটো চাওক বহুত গপছ দিছে ৰে পুৰা 6 mm ৰড আপোনালোকে বেলেগ তাঁৰ চাৰ ব্যৱহাৰ নকৰে না তাঁৰ চাৰ ব্যৱহাৰ নকৰো ডাইৰেক্ট ৰডৰ খেলা এয়া দেখিছা না ভিডিও যাতে যেটো হৈছে হেতু আপোনালোকে দেখিব পাৰিছে একদম পুৰা ৰড দিয়া হৈছে ইয়াৰ পৰা আকৌ ঢালাই দিয়া হ'ব ইয়াৰ ওপৰত আকৌ ঢালাই দিম এইবিলাক চাওক এইবিলাক পুৰা ইয়াৰ পৰা আকৌ ঢালাই দিয়া হৈছে মানে পুৰা দুটা স্ল্যাব মানে তিনটা লেয়াৰ হৈ যায় আৰু এইবিলাক চাওক আপোনালোকে এই এনেকুৱা স্ল্যাব বিলাক আপোনালোকৰ 20-30 বছৰ কি আপোনালোকৰ 40-50 বছৰলৈকে যাব এটো যাব আমি কাৰণ এইবিলাক বহুত গপছ কোৱালিটিৰ এইবিলাক বনোৱা হয় এইবিলাক দেখিব পাৰিছে এইবিলাক চাওক না পুৰা একদম মছলা দি পুৰা ফিটিং কৰি দিয়া হৈ গ'ল আৰু এখন খুলিব কেতিয়া পাৰিব শুকাব কেতিয়া ৰেডি কেতিয়া হ'ব এটো ধৰা 24 ঘণ্টা পিছত আমি বাহিৰত উলাই 24 ঘণ্টা পিছত মানে আপোনালোকে এটো খুলিব পাৰিম খোলাৰ পিছত আপোনাৰ কমেও 3 দিন 4 দিন আমি পানী মাৰিম পানী মাৰাৰ পিছত আমি এটো ৰদত শুকাম শুকালে আমাৰ এটা যে ষ্ট্ৰং হ'ব
তাৰপিছত আমি মানে লৈ যাব আৰু লৈ যাম কামৰ জেগালৈ লৈ কামৰ যাব জেগালৈ 5 বিঘা মাটি ডাইৰেক্ট ফ্ৰী লগাই দিব একদম ফ্ৰী 1 টকাও নালাগে 1 টকাও নালাগে ৰদ নোলালে আচ্ছা মানে একদম এটো মানে free প্ৰথমে কৰি দিম। গ্যাৰান্টি দি দিছে আৰু এনেকুৱা গ্যাৰান্টি দি দিছো আমি যদি ৰদ নোলায় আমি একদম ফ্ৰী কাম কৰি দিম আচ্ছা এইবিলাক ৰদ যে দেখিছে এইবিলাক ৰদ খুটাত দিয়া হয় নেকি হয় হয় খুটাত এইটো ৰদ চাই লওক এইটো ৰদ আমি খুটাত দিও হা আৰু এইটো ৰদ আপোনাৰ 6 mm ৰদটো এইটো আমি হেৰিত দিও প্লেটত দিয়ে এই টেমেমটো খুটাত আৰু 6 mm টো প্লেটত চাওক না কেনেকুৱা ৰদৰ তেওঁলোকে একদম ভান্ডাৰ কৰি থৈছে চাই ল'ব আৰু এইবিলাক দেখিব পাৰিছে আৰু পুজ বিলাকত যে ৰদ যে আছে হেতু অলপ দেখাই দিও হেতু দেখুৱা হোৱা নাই কিন্তু হয় নেকি হেতু অলপ দেখাই দিম আপোনালোকে চাব এইফালে চাওক এইফালে চাই থাকক একদম গপচ পুৰা গপচ আছে মানে কি পুৰা মানে আপুনি ভাঙিব পৰা নাই হয় ভাগ লাগিছে বহুত ভাগি আছো এইবিলাক চাওক ভাঙিব পৰা নাই বহুত গপচ মানে বস্তু আৰু এইবিলাক ক'ব লাগিব মানে এয়া চাওক মই এই ৰড ওলাইছে দেই ৰড ওলাইছে চাই লওক এইবিলাক চাওক আহক চাই লওক ৰড নোলালে বিনা পইচাত কাম ফ্ৰী কৰি দিম এইবিলাক ৰড আছে চাই লওক 3 ডালকে ৰড দিয়া আছে চিচেঙৰ ৰড আছে লগত চাই লওক আপোনালোকে এইবিলাক দেখিব পাৰিছে ৰড নাথাকিলে 1 পইচা নালাগে 10 বিঘা মাটি থাকিলে ফ্ৰী কাম কৰি দিম ডাইৰেক্ট ফ্ৰী মানে চাওক সিধা সিধি কথা কৈছে যদি ৰড থাকে ডাইৰেক্ট আপোনালোকক ফ্ৰী কাম কৰি দি থৈ পাৰিব আৰু ইয়াত একদম দেখিছে ৰড পুৰা ওলাইছে সব ওলাইছে আৰু অলমোষ্ট এফালে গুটেখিনি ধুনিয়াকৈ দেখুৱা হৈছে একদম এফালে পুৰা ফেক্টৰী তেওঁলোকে বনাই আছে লাষ্ট এতিয়া এটাই কথা কওঁ ভিডিওটো শেষত আপোনাৰ নাম্বাৰটো মই দিয়া দিম আপোনাৰ যিটো নাম্বাৰ আছে এই নাম্বাৰটো মই স্ক্ৰিনত দি থাকিম ডেসক্ৰিপচনত দি দিম যদি কোনোবাই অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আপোনাক ফোন কৰে ডাইৰেক্ট ঘৰত গৈ বনাই দি থৈ আহিব নে ঘৰত গৈ বনাইছে আৰু এটা কথা সুধো এইখিনি আপোনালোকক এডভান্স কিবা বুকিং এমাউন্ট কিবা দিব লাগে কোনোবা যদি বিশ্বাস থাকে ধৰক গাড়ী ভাড়াটো আমি ইমান দূৰত যাওঁ কোনোবা যদি বিশ্বাস বিচাৰিলে পাৰিব নহলে নাই নহলে নালাগে কোনোবা যদি নালাগে দিব নোৱাৰে আমি কাম কৰা আমি ডাইৰেক্ট বিশ্বাস যাম আপোনালোকে 1 টকা নিদিয়ক আপোনালোকে খালি যিটো নাম্বাৰ ওলাই আছে তাত ফোন কৰক তেওঁক ফোন কৰি লৈ পেলাই আপুনি ডাইৰেক্ট কওক যে আমাক 1 বিঘা মাটি 2 বিঘা মাটি বা 5 বিঘা 10 বিঘা মাটি আমাক ৱাল বনাই দিব লাগে 1 টকা যদি আপুনি নিদিও তেওঁলোকে ডাইৰেক্ট গাড়ী মাল লুট কৰিব লুট কৰি আপোনালোকৰ ঘৰত গৈ তেওঁলোকে বনাই দিব তাৰ পিছত আপোনালোকে পইচা দিব তাৰ আগত আপোনালোকক তেওঁলোকে কৈছে যে পইচা যদি দিব নিবিচাৰে নালাগে ঠিক আছে ডাইৰেক্ট ঘৰত গৈ বনাই থৈ পাৰিব আৰু মালৰ কোৱালিটিটো আপুনিটো দেখাই দিছে চকু আগত দেখিছে আৰু এতিয়া লাষ্ট আমাৰ ভিউয়াৰ্ছৰ কাৰণে আমাৰ ভিডিও চাই যদি কোনোবাই ফোন কৰে কিবা এটা ডিসকাউন্ট ৰাখি দিব 10% ডিসকাউন্ট কৰি দিম 10% ডিসকাউন্ট ডাইৰেক্ট ডিসকাউন্ট ভিডিও চাই যদি আহে 10% ডিসকাউন্ট আছে এতিয়া এটা কথা কওঁ চাওক জেওৰা এখন দিলে আপোনালোকৰ কথাটো কৈছো আৰু ফেন্সিংৰ কথাটো কওঁ আপোনালোকে ফেন্সিংৰ কামো কৰে নে ফেন্সিংৰ কাম কৰো আমি চাওক এতিয়া কথা চাওক আজিকালি জেওৰা এখন দিওতে বাঁহৰ দাম 150 200 টকা হয় কিন্তু জেওৰাখন দিওতে তাৰ দামত আমি এই ফেন্সিংটো কৰি দিম ফেন্সিং কৰি দিব যদি জেওৰাখন দিব যাতে যদি 5000 টকা খৰচ হয় অলপ মানে জেওৰা দিলে আপোনালোকে ইয়াত হে খৰচতে মানে কৰি 5-6000 তে কৰি দিব আৰু কৰি দিম মানে উচৰাচি দামত উচৰাচি দামত আমি কামটো কৰি দিম সব সুবিধা আমাৰ তাত আছে চাওক আপোনালোকে যদি ফেন্সিং লগাব বিচাৰে আপোনালোকে জেওৰাখন জ্বলে যদি আপোনালোকৰ 3000 টকা যে ফেন্সিং লগালে আপোনালোকৰ 5000 টকা যাব মানে 2000 টকা এটা ডিফাৰেন্স হ'ব 5000 টকাটো আপোনালোকে ফেন্সিং লগাব পাৰিব ৱাল দিব পাৰিব তেওঁলোকে দুদিনীয়াকৈ গুটেখিনি কৈছে আপোনালোকে যদি ৱাল দিব বিচাৰে ৱাল দিব পাৰিব যদি আপোনালোকে ভাবিছে যে তাতকৈ অকণ বাজেটটো কম তেনেহলে আপোনালোকে ফেন্সিং যি আছে যি জালৰ একদম গপচ কোৱালিটি আৰু ফেন্সিং বিলাক আপোনালোকে ক'ৰ পৰা প্ৰডাকচন মানে আনে এটো আপোনালোকে মানে গুৱাহাটী হওক নগাঁও হওক বা কলকাতা এনেকুৱা জেগাৰ পৰা আপোনালোকে মাল নুঠে ডাইৰেক্ট ফৰিদাবাদৰ পৰা আপোনালোকৰ মাল আহে হয় হয় তাৰ কেনেকুৱা তেওঁলোকে গপচ বস্তু তেওঁলোকে ৰাখিছে এতিয়া আপোনালোকে স্ক্ৰিনত যোগাযোগ কৰক একদম পানী খৰচত আপোনালোকে দিব পাৰিব পানী খৰচত আমি কামটো কৰি মই গ্যাৰান্টি দি দিম 20 বছৰ ভিতৰত কিবা হলে ডাইৰেক্ট লগাই দিব পাৰিব 20 বছৰৰ ভিতৰত যদি আপোনাৰ ফেন্সিংৰ কিবা এটা খুঁটা ভাঙি গল আমি গৈ পেলাই আপোনাৰ জায়গাত ফিটিং কৰি থৈ আহিম বা এটা বাউন্ডাৰী মাৰিছো ৰেডিমেড ওয়ালটো আপোনাৰ কিবা কাৰণত বেয়া হৈ গল আমি 20 বছৰ আগৰত একদম আকো কৰি থৈ আহিম পানী দামত 1 টকাও নালাগে 1 টকা নালাগে এইটো গ্যাৰান্টি ঠিক আছে আৰু এটা কথা মানে কি জানে ফেন্সিং যে কাম কৰে মানুহে ধৰক আজি 5 বিঘা মাটি আছে হা আপুনি ভাবি আছে এই ওয়ালখন মাইলে কম 10 লাখ টাকা যাব তার আধাও না যায় আমি এটো কাম করে দিম 2-3 দিনত কাম ফিনিশ করে দিম 3 দিনত কৰি দিব মানে আগতে ইটাৰে যে ওয়াল দিছিল হে ওয়ালতকৈ আপোনালোকে মানে বহুত কম খৰচত সময় কমত আধা কি কমত আমি কৰি দিম আচ্ছা যদি আপুনি ইটাৰে ওয়াল দিয়ে
তেতিয়াহ'লে মই কথা এটা কৈছো যদি 10,000 টকা খৰচা হয় এখন ৱাল দিওঁতে ইটাৰে আপোনালোকে এই ৰেডিমেড ৱাল দিলে সেইটো আপুনি কিমানত কৰি দিব একদম আধা কৰি দিম মানে 3-4 টকাত ওলাই যাব মই এটা উদাহৰণ দি কৈছো যদি 10,000 টকা এখন ৰেডি মানে ইটাৰে কাঠা ৱাল দিয়ে যদি ৰেডিমেড ৱাল দিয়ে মানে আপোনালোকে 3-4 মানে 70% মান ডিসকাউন্ট আহি যায় আহি যাব ধুনীয়া কথা কৈছে দেৰি নকৰিব স্ক্ৰীনত ওলাই থকা নাম্বাৰ এতিয়া যোগাযোগ কৰক যোগাযোগ কৰি তেওঁলোকৰ লগত একদম ধুনীয়াকে এটা বনাওক আৰু আপোনালোকৰ ঘৰখন একদম সুন্দৰ কৰি সজাই পৰে ধুনীয়াকৈ তোলক আজি ভিডিঅটো বেছি দীঘলীয়া নকৰো আৰু আপোনালোকে বেলেগত যেতিয়া কাম কৰিব যাব সাইডত গৈ ধুনীয়াকৈ আৰু নেক্সট ভিডিঅটো ধুনীয়াকৈ দেখাই দিম ঠিক আছে আজিলৈ ইমানে আছিল ধন্যবাদ